ডিগবৈ ৰামনগৰত দুখন বাহনৰ মাজত সোমাই পৰিল এজন শ্ৰমিক। প্ৰায় 2 ঘণ্টা দৌৰি আবদ্ধ হৈ পৰিল দুখন গাড়ীৰ মাজত। পকা মিক্সাৰ বনোৱা বাহন দুখনৰ মাজত কাম কৰি থাকোতে আবদ্ধ হৈ পৰে শ্ৰমিকজন। প্ৰায় 2 ঘণ্টা সময় গাড়ী দুখনৰ মাজত চেপা খাই থাকিল শ্ৰমিকজন। ডিগবৈ বৰবিল বালিজানৰ মাজেদি নিৰ্মাণৰ কাম চলাই থকা RK ইনফ্ৰা কোম্পানীৰ শ্ৰমিকজন লাহৱালৰ নিখিল মুণ্ডা বুলি জনা পৰা গৈছে। ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শ্ৰমিকজন। ডিগবৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আঘাতপ্ৰাপ্ত ব্যক্তিজনক। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।